আমি প্ৰদান কৰিবলৈ লৈছোঁ এচিভাৰ এৱাৰ্ডছৰ সেই বিশেষ বঁটা, জীৱনজোৰা সাধনা বঁটা। এই বছৰ এই বঁটা আগবঢ়োৱা হৈছে বৰণ্য অসমীয়া, সাম্প্ৰতিক অসমৰ লাইখুটা স্বৰূপ ডক্টৰ নগেন শইকীয়া ডাঙৰীয়ালৈ। কি বিশেষণেৰে বিভূষিত কৰিব পাৰি এই মহীৰূহক? সাহিত্যিক নে সাংবাদিক, শিক্ষাবিদ নে সমালোচক, ৰাজনীতিবিদ নে অধ্যাপক, অসম আৰু অসমীয়াৰ বাবে কি নহয় স্বনামধন্য ডক্টৰ নগেন শইকীয়া। 2003 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আসনৰ প্ৰাধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰা নগেন শইকীয়াৰ সুবিশাল কৰ্মৰাজি চহকী কৰিছে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, সমাজ আৰু ৰাজনীতিৰ বৰঘৰ। মিতভাষাৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ দুটা কাৰ্যকালৰ সভাপতি, সাহিত্য একাডেমী বঁটা বিজয়ী, অসম উপত্যকা বঁটা বিজয়ী ডক্টৰ শইকীয়াৰ বিষয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত ক'বলৈ যোৱাটো প্ৰায় অসম্ভৱ। জাতিৰ অভিভাৱক এইগৰাকী স্বনামধন্য অসমীয়াই অসম আৰু অসমীয়া ৰাইজৰ হকে আগবঢ়োৱা পৰ্বতসম অৱদানৰ স্বীকৃতিৰূপে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ 2024 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা। অসমৰ অভিভাৱক স্বৰূপ ডক্টৰ নগেন শইকীয়া ডাঙৰীয়া আমি সন্মান জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু এই বঁটাত থাকিব এখনি মানপত্ৰ, এখন চেলেং, এখনি ফুলাম গামোচা, এখন এৰী চাদৰ, এটি স্মাৰক, এখন হেমকো আৰু 1,11,111 টকাৰ এখন চেক। Ladies and gentlemen, a standing ovation এটা দিওঁ আমি সকলোৱে লগে। এই সুন্দৰ মুহূৰ্তত মই ছাৰক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। অসমৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, যাক মই ছাত্ৰ অৱস্থাৰ পৰাই ঘৰৰ এজনৰ দৰে পাই আহিছোঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা সমন্বিতে বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ সকলোটি সদস্য, এই অনুষ্ঠানলৈ নিমন্ত্ৰিত বিভিন্ন অনুষ্ঠানৰ বিভিন্ন প্ৰতিষ্ঠানৰ আমাৰ সত্ৰসমূহৰো যিসকল আহিছে প্ৰভুসকল, সেই সকলোটিকে মই মোৰ আন্তৰিক নমস্কাৰ জনাইছোঁ। আমাৰ কেইবাগৰাকীও উপাচাৰ্য আৰু প্ৰাক্তন উপাচাৰ্য ইয়াত উপস্থিত হৈছেহি, মই তেখেতসকলকো জনাইছোঁ। আৰু আভিধানিক হেমচন্দ্ৰ বৰুৱাৰ উপযুক্ত পৰিণতি অসমীয়া প্ৰতিদিন টাইমৰ অধ্যক্ষ শ্ৰীযুত জয়ন্ত বৰুৱা ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থসহ পৰিয়ালৰ সদস্যবৃন্দ, মই আপোনাসকলক সকলোটিকে মোৰ অভিনন্দন জনাইছোঁ। মই মোৰ মাতৃভাষাত লিখা দেশৰ এজন সামান্য লেখক। ভাৰতবৰ্ষৰ পূবত থকা অসমেই মোৰ মাতৃ, সেইবাবে মই বন্দনা কৰোঁ। মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই, জন্মৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা শিকি আহিছোঁ, অনন্ত বিশ্ব ব্ৰহ্মাণ্ডৰ স্ৰষ্টা, কৰ্তা আৰু বিধাতা স্বৰূপ এক অবিনাশী শক্তিক শ্ৰদ্ধা কৰিবলৈ। মই জাতি, বৰ্ণ, ধৰ্ম, ভাষা, সম্প্ৰদায় নিৰ্বিশেষে সকলোকে সমান জ্ঞান কৰিবলৈ
সৰুৰে পৰাই শিকি আহিছোঁ শিক্ষক পিতৃৰ পৰা। সাহিত্যাৰ্থী বেজবৰুৱাৰ পৰা শিকি আহিছোঁ মোৰ আপোনাৰ দেশ বুলি দেশক বন্দনা কৰিবলৈ আৰু নিজকে দুবৰি বনতকৈও সৰু বুলি ভাবিবলৈ। অসম কেশৰীৰ পৰা শিকি আহিছোঁ অসমীয়া জাতীয়তাবাদ, ভাৰতীয় মহাজাতীয়তাবাদ আৰু বিশ্বমানৱতাবাদৰ আদৰ্শ। জ্যোতিপ্ৰসাদৰ পৰা শিকি আহিছোঁ সুন্দৰৰ আৰাধনা জীৱনৰ খেল বুলি ভাবিবলৈ আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ পৰা শিকি আহিছোঁ ইণ্ডিয়া ইজ ওৱান ইন মেনি এণ্ড মেনি ইন ওৱান বুলি ভাবিবলৈ। এই ভাৰতবৰ্ষ মোৰ ক্ষুদ্ৰত্ব স্বত্তেও আবিধানিক হেমচন্দ্ৰ বৰুৱাৰ আসাম নিউজৰ আদৰ্শেৰে পৰিচালিত হৈ অহা প্ৰতিদিন টাইম আৰু অসমীয়া প্ৰতিদিনৰ পৰিয়ালটিয়ে প্ৰদান কৰা এই বঁটা মই আনন্দেৰে শিৰ পাতি গ্ৰহণ কৰিলোঁ। আপোনাসকল সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জনালোঁ। নমস্কাৰ।